তো বন্ধুসকল ডাস্টাৰ আৰু পেঞ্চিল দেখি কিনে কমেডি ষ্টাইলত ভিডিঅ'টো লৈ নাযাব একদম ভিডিঅ'টো বহুত জৰুৰী ভিডিঅ' এটা বনাব গৈ আছোঁ বহুত ৰিস্ক লৈ কিনে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব যাতে আপোনাৰ লগৰজনৰ ওচৰত গৈ ভিডিঅ'টো পায়গৈ একদম বহুত জৰুৰী ভিডিঅ'টো হৈছে পেট্ৰল পাম্পৰ বিষয়ে আপোনালোকৰ যে তেলটো যে পেট্ৰল পাম্পত কেতিয়াবা গ'লে হয়তো কেতিয়াবা আপোনালোকৰ পেট্ৰল পাম্পত পেট্ৰলটো মাৰ খাই যায় কেনেকৈ মাৰ খাই যায় কেনেকৈ ক'ত মাৰ খায় কেনেকৈ মাৰ খায় আপোনালোকেতো নাজানে এই বিষয়টো আপোনালোকে একেবাৰে নাজানে কিন্তু আপোনালোকে ইকুৱেট হিচাপে তেলটো পাবৰ কাৰণে বহুত মাথা মাৰি থাকে কোনোবা হয়তো আহি কিনে ক'ব যে হেৰি বোলে মোক 99 তেল লাগে কোনোবা আহি কিনে ক'ব মোক 101 টকা তেল লাগে কোনোবা এজনে আহি কিনে ক'ব যে ভাইটি 1 নম্বৰত ভৰাই দিয়া সেইবোৰ একো কথাই নাই তাৰ লগত গাড়ীখনতে এতিয়া তেল দি থাকোঁতে এনেকৈ দি থাকোঁতে বোলে তেলটো নজলা কেতিয়াবা খাটাক কৰি যায় আপোনালোকে এনেই চিঞৰে এই কি হ'ল সেইটো কথা নহয় মানে সেইটো কোনো পধ্যেই কথা নহয় কাৰণ আপোনাৰ টেংকিত গেছ হৈ থাকে ন গেছ হৈ থকাৰ কাৰণে আপোনাৰ টেংকিটো এইফালৰ পৰা যেতিয়া প্ৰেছাৰত যায় ন তেলটো সেইফালৰ পৰা গেছটো ঠেলে ন তেতিয়া ঘাটাককৈ বন্ধ হৈ যায় আপোনালোকে ভাবে তেতিয়া মাৰ খাই গ'ল বুলি আৰু এনেকৈ যে ঘাটাক যে মাৰি এনে ঘাটাক কৰিলে যে ভাবে আপোনালোকে যে তেলটো মাৰি দিলে বুলি সেইটো কথা নহয় আৰু সেইটো ঘাটাক মানে এইটো কেতিয়াবা লগটো এনেকৈ লগাওঁতে মেলোঁতে ঘাটাক হ'বই সেইটোতো আৰু কিছুমানটো এনেকুৱাই কৰে নহয় একদম অভাৰ স্মাৰ্ট দেখাবৰ কাৰণে যেন এই তেলৰ বিষয়ে বা পেট্ৰল পাম্পৰ বিষয়ে তাতকৈ কোনো বেছি জ্ঞানী নাই নেকি সিয়ে জানে নেকি সেনেকুৱা কৰি দিয়ে মানে এনেই চাই দেখি অকল নিজকো বেয়া লাগে সেইকাৰণে বহুত মানে এইটো ৰিস্ক লৈ কিনে এইটো এটা মই এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিছোঁ যে যাতে আপোনালোকে মানে মোৰ অসমবাসী ৰাইজ কোনো এটা পেট্ৰল পাম্পত তেল মাৰ খায় নাযাব মানে যদিহে আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাই নহয় অকণমানো স্কিপ নকৰাকৈ যদি ফুল ভিডিঅ'টো চাই আপোনাৰ জীৱনত গাড়ীয়ে হওক বা মটৰচাইকেলে হওক জীৱনত কোনো দিনে তেল মাৰ খাই নাযাব আজি বোলে কোনোবা এটা ডিপুত গৈছে আপুনি তেল ভৰালে সেই তাত তেল মানে ক'ৰবাত ভৰালে ৰাজগড়তে হওক বা ডিব্ৰুগড়তে হওক কোনোবা এজেগাত ভৰালে তাৰপিছত আহি কিনে আজি বেলেগ এটাত ক'লে তাৰপিছত সেই আহি কিনে ক'লে যে কালি তাত তেলটো ভৰাইছিলোঁ বোলে মাইলেজ নিদিলে তাৰ তেলখিনি বেয়া বোলে ইয়াৰখিনি ভাল সেইটো কথা নহয় আমাৰ মই কৈছোঁ ভাৰত পেট্ৰলিয়ামে হওক বা NRL হওক বা ইণ্ডিয়ান অইলে হওক তো এতিয়া ইণ্ডিয়ান অইলৰ তেলখিনি আহি গ'ল আমাৰ ডিগবৈৰ পৰা ডিগবৈ হেৰি মাৰ্কেটিঙৰ পৰা আহে আৰু ভাৰত পেট্ৰলিয়ামে হওক বা NRL হওক সিহঁতৰ তেলখিনি আহে নুমলীগড়ৰ পৰা কিন্তু কোনো এটা তেল বেয়া নহয় কোনো ডিপুত তেল বেয়া নাপায় তেল একুৱেট থাকে কিন্তু ডিপেণ্ড কৰে কৰ্মচাৰীবোৰ ওপৰতহে যদি কৰ্মচাৰী যদি আপোনাক ভালকৈ তেল দিছে তো ভালকৈ তেল পাবই যদি কৰ্মচাৰী যদি আপোনাক গেজু কৰিছে দালালি কৰিছে তেন্তে আপুনি তেলটো মাৰ খাবই তো সেই আৰু এইটো কথা নহয় যে প্ৰতিটো পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে 2 নম্বৰ কৰে বুলি কিছুমান মানে পেট্ৰল পাম্পত একদম শুদ্ধ ভাল মনত কাম কৰা লাভ হৈ আজি দম গালি খাবলগীয়া হৈ যায় লোকৰ মুখৰ পৰা সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিছোঁ যে সিহঁতক কাণত গৈ কিনে কৰক যে আমি যে ক'ত কেনেকৈ তেল কেনেকৈ মাৰে আৰু আমি যে ভাবি কিনে এনেই সন্দেহত যে কাৰোবাক গালি দিওঁ বা দম দিওঁ যে সিহঁতকবোৰ কাৰণে এই ৰিস্ক লৈ অলপ ভিডিঅ'টো বনাই দিছোঁ দেই তো এতিয়া আহি গ'ল মেইন পইণ্টত যে তেল আপোনালোকৰ ক'ৰ পৰা মাৰ খায় আৰু কেনেকৈ মাৰ খায় এটা একদম মেইন পইণ্ট এইটো একদম জৰুৰী সেইকাৰণে মই অকণ সময় লৈছোঁ যে একদম ইমান এটা জৰুৰী ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত মানে জীৱনত কোনো দিনাখনে আপোনাৰ পেট্ৰল পাম্পত যে পেট্ৰল মাৰ নাখাব সেইকাৰণে অকণমান দীঘলীয়া কৰি লৈছোঁ আৰু এতিয়া আহি গ'লোঁ মেইন জেগালৈ এতিয়া তেল কেনেকৈ মাৰ খায় এইটো হৈ গ'ল চাওক এইটো হৈ গ'ল এইটো মই একদম বনাই দিছোঁ ইয়াত বোলে এইটো মিটাৰ এইটো দেখিছোঁ না এইটো তেলৰ মিটাৰ এইটো হৈ গ'ল এইফালে বোলে কিবা এটা উঠি আছে ইয়াত এইটো বোলে এইফালে কিবা এটা উঠি আছে এইফালে এনেকৈ তাৰপিছত এইফালে এইটো এনেকৈ হৈ গ'ল এইডাল নজেলডাল ইয়াত আহি কিনে ইয়াত থম নজেলডাল চাই আছে নহয় সম্পূৰ্ণ এইটো এডাল নজেল এইফালে এনেকৈ এডাল নজেলডাল এইটো হৈ গ'ল ডি মানে এইটো ডিজেল এইটো পি মানে এইটো পিটল চাই লওক এইটো চাই ল'লে মানে কোনো দিনাখনে আপুনি তেল মাৰ নাখায় পেট্ৰল পাবতে সেইকাৰণে মই দেখাইছোঁ মই তাৰপিছত এতিয়া আপোনাৰ পেট্ৰলটো যে কেনেকৈ মাৰ খায় এতিয়া চব ষ্টাৰ্টিং মই পুৰা দেখাই দিলোঁ মই লৈ এতিয়া আপুনি গাড়ীখন লৈ কিনে আহিলে এইডোখৰত গাড়ীখন আনিলে এনেকৈ গাড়ীখন আপুনি খাৰা কৰিলে গাড়ী খাৰা তো এতিয়া মই বুলিয়ে দেখাইছোঁ আৰু দেই মই আপোনালোকক বুজাব চেষ্টা কৰি আছোঁ ন যিমান পাৰোঁ যে এই ভিডিঅ'টো চাই ল'লে আৰু জীৱনত কৈছোঁ নে পেট্ৰল মাৰ নাখায় আৰু পাম্পত এতিয়া এইটো মই বুলি ভাবিলোঁ ইয়াত আহি কিনে এতিয়া মই আপোনাক সুধিলোঁ দাদা আপুনি চাই আছিলে ভিডিঅ'টো মই আপোনাকে দিছোঁ দাদা আপোনাক তেল কিমান লাগিব তো আপুনি ক'লে মোক বাইদেউ মোক 1000 টকা তেল দিয়া ঠিক আছে আপোনাক 1000 লাগে চাই থাকক তাৰপিছত ইয়াত আহি কিনে ঘাপকৈ এনেকৈ বাইকখন সোমাই দিলে নহয় এনেকৈ বাইকখন তো মই আহি কিনে আকৌ আপোনাকতো সুধিলোঁ অলৰেডি দাদা আপোনাক কিমান 1000 টকা ক'লে তো বাইকখন সুধিলোঁ নহয় কিমান লাগে তো বাইকখনে ক'লে 200 টকা লাগে বুলি চাই আছে নহয় কেনেকৈ কৈছোঁ মই চাই আছে তো ইয়াত মই আপোনাৰ ইয়াত কি কৰিলোঁ মই এইটো চাই লওক এইটো মিটাৰ চাই লওক 800 কিনি চাই লওক ইয়াত 1000 টকা মই এইটো ফিক্স কৰিলোঁ তাৰপিছত এই নজেলডাল উঠালোঁ আৰু ফাৰ্ষ্ট টাইম মই এই বাইকখনত দিলোঁ 200 টকা
200 টকা বাইকখন দিলোঁ হা এই নজেলডাল ইয়াত নি কিনে থলোঁ মাত্ৰ 5 ছেকেণ্ড মানে ৰানিং থাকে দেই ইয়াত থলোঁ তাৰপিছত যদি মই আপোনাক চাইছোঁ এনেকৈ চুৰ হৈ সেনেকৈ কৰে তো চালে আৰু তো আপোনাক মই চাইছোঁ আৰু চাই কিনে আপুনি যদি খেলি মেলি সিফালে চাই আছে ন মই নজেলডাল আনি কিনে ডাইৰেক্ট আপোনাৰ ইয়াত ভৰাই দিলোঁ আৰু ইয়াত ডাইৰেক্ট লক ফিক্স কৰি গ'ল আৰু ইয়াত উঠি গ'ল আপোনাৰ 1000 টকা আপুনি মিটাৰলৈ চালে ওপৰলৈ হৈ গ'ল 1000 আপুনি দি দিলে 1000 টকা মই আপোনাৰ পৰা 1000 টকা ল'লোঁ নেক্সট টাইম আকৌ হৈ গ'ল এই বাইক কালাৰটোৰ পৰা মই 200 টকা লৈ ল'লোঁ নহয় কথাটো বুজি পাইছানে মই বাইকখনৰ পৰা 200 টকা লৈছোঁ আপোনাৰ পৰা 1000 টকা লৈছোঁ আৰু মই তেল দিছোঁ মিটাৰৰ পৰা মাত্ৰ 1000 টকা তেন্তে সেই 200 টকাটোতো মোৰ হৈ গ'ল ন সেইটো মালিকে নাপায় সেইটোতো মোৰ হৈ গ'ল মই একদম মানে বুজি পোৱাৰ কাৰণে আপুনি বুজি পাব যাতে সেইকাৰণে মই একদম চিম্পুলকৈ বুজাইছোঁ এতিয়া 200 টকাটোতো মোৰ হৈ গ'ল তো সেই ঠিক যদি সেই আপুনি সেই তেল দিয়া সময়ত যদি মিটাৰটোলৈ চাই থকা হ'লে যে 0 হৈছে নে নাই তেতিয়া আপোনাৰ তেল কেতিয়াও মাৰ নেখালেহেঁতেন আপুনিতো মন নকৰিলে সেইকাৰণে আপোনাৰ তেলটো মাৰ খাই গ'ল দিনটোত যদি তেনেকুৱাকৈ 10টা কাষ্টমাৰকে মাৰিব পৰা যায় 2000 টকা অট'মেটিক সেইটো এতিয়া বুজি পাইছেনে কথাটো তেল যে ক'ৰ পৰা মাৰ খাই যায় আৰু বেলেগ একো মই কৈছোঁ নেকি আমাৰ ভাৰতত বেলেগ একো ছিষ্টেম নাই তেল মৰা এই ছিষ্টেমটোৰ বাহিৰে মই লিখি দিব পাৰিম মানে কোনো এটা ছিষ্টেমেই নাই এইটো বাহিৰে তেল মৰা হা তেন্তে আৰু মই অকণমান আৰু সহজকৈ দেখাই দিছোঁ আৰু এটা চিম্পুলকৈ দেখাইছোঁ মই এতিয়া বাইকবোৰ কেনেকৈ মাৰ খাই যায় একেটা ছিষ্টেমে এইটো আহি কিনে দেখা হ'লে বাইক ধৰি লওক এইটো যি হ'লেও বাইক বুলি ভাবিছিলোঁ এইটো বাইক সেই একেটা ছিষ্টেম হ'লে আকৌ এইটো বাইক তেল লাগে বুলি ক'লে ইয়াক আহি কিনে সুধিলোঁ দাদা কিমান লাগিব সি ক'লে মোক 300 টকা লাগিব ইয়াত 300 টকা এনেকৈ লিখি দিলোঁ ডাইৰেক্ট তাৰপিছত এই পিছৰ আকৌ পিছৰ লাগি আছে নহয় ইয়াক আহি কিনে সুধি দিলোঁ যে তোমাক কিমান লাগিব ই ক'লে মোক 50 টকা ই 50 টকা তো ইয়াৰ পৰা ডাইৰেক্ট এনেকুৱা লগত উঠাবে বাইকখনে ফাৰ্ষ্ট টাইম দিলোঁ 50 টকা তেল আকৌ ইয়াত আহি কিনে এনেকৈ থলোঁ মনত থ'ব 5 ছেকেণ্ড মানে ৰানিং থাকে দেই আৰু আপোনালোকৰ এইটো কাৰণে বনাইছোঁ যে আপোনালোকে তেলটো ভৰাওঁতে এই মিটাৰটো আপোনালোকৰ চোৱা জৰুৰী এইটো তেল দিয়াজনৰ দায়িত্ব নহয় তেল ভৰোৱাজনে আপুনি ভৰাব গৈছে আপোনাৰ দায়িত্ব তেল ভৰোৱাজনৰ দায়িত্ব এইটো চোৱাটো তাৰপিছত ইয়াত আহি কিনে মই 50 টকা ইয়াত দিলোঁ তাৰপিছত থলোঁ আপুনি যদি নাই চোৱা এইটো লাহেকৈ নি কিনে ৰানিং অকল 5 ছেকেণ্ডমান ৰানিং থাকে চাব অকল 5 ছেকেণ্ড দেই এবাৰ উঠাই কিনে আকৌ আপোনাক দি দিলে লক কৰিলোঁ খাটাকৈ তো বস্তু গ'ল আকৌ ইয়াত ৰখি গ'ল নহয় 300 টকাত 300 টকা ৰখি গ'ল তো এতিয়া আপুনি মোক 300 টকা দিলে ইয়াৰ পৰা মই লৈ ল'লোঁ 50 টকা তেল দিলোঁ 300 টকা কিন্তু পইচাটো কালেকশ্যন মোৰ 350 টকা হ'ল ন তো সেইটোৱে পকেটত সোমালে সেইটো মালিকে নাপায় আপোনালোকে নেভাবিব যে এই মিটাৰত কেতিয়াবা খেলি মেলি থাকে এই মিটাৰত একো খেলি মেলি থাকে মিটাৰত এনেকুৱা ছিষ্টেম নাই খেলি মেলি লগোৱা কাৰণ ইয়াত 300 মাৰিলে 300 তেল আহিব ইয়াত মানে 1000 মাৰিলে 1000 তেল আহিব যদি অকণমান ইফালে সিফালে হৈ যায় ন হ'লে লগে লগে কোম্পানী আহি কিনে কি ক'ব ডেইলি বাই ডেইলি জুখিব দিয়ে ন এনেই জুখিব নিদিয়ে ন কেন্দ্ৰ দি কিনে পেট্ৰল পাম্পত ডেইলি বাই ডেইলি হয় এইটো তো যদি কেনেবাকৈ খেলি মেলি পায় ন যদিও তেল অকণমানো বেছি যায় ন পেট্ৰল পাম্পবোৰত হ'লে কি কৰিব হেৰি এইটো পেট্ৰলটো এইটো বন্ধ কৰি দিব বা ডিজেল হওক বন্ধ কৰি থৈ দিব যদিও বেছিকৈও যায় বা কমকৈ গ'লেও বন্ধ কৰি দিব বেছিকৈ গ'লেও বন্ধ কোম্পানীয়ে কেতিয়াও মালিকক লোকচান হ'ব নিদিয়ে সেইটোতো খাটাং আৰু প্ৰফিটো হ'ব নিদিয়ে দেই এতিয়া বুজি পাইছে ন মই দেখাই দিলোঁ কেনেকৈ মাৰ খায় সেইটোৱে আৰু এই ভিডিঅ'টোৰ মাধ্যমতে কৈছোঁ যে প্ৰতিটো ডিপুত এইটো নহয় আকৌ মই আগতেও কৈ গৈছোঁ বহুত ভাল ল'ৰা কাম কৰিছে আমাৰ লোকেল ল'ৰাবোৰ এতিয়া বৰ্তমান পেট্ৰল পাম্পত সিহঁতি জানিলেও এইটো কাম নকৰে কেলৈ কৰিব কাক কৰিব নিজৰ ককাই ভাইকেইটাক কৰিব নেকি নকৰে মানে কথাটো সেইটোৱে আৰু সেইকাৰণে মই আজি কাৰণ এতিয়া আপোনালোকৰ হয়তো কনফিউজ হৈ গ'ল এইটো বিষয়ে ক'ৰ পৰা জানো এইটো বিষয়ে কাৰণ মই নিজে এজন পেট্ৰল পাম্পৰ কৰ্মচাৰী সেনেকৈয়ে মাৰ খায় এইটো আমি জানো সেইকাৰণে আপোনালোকৰ আগত এইটো প্ৰকাশ কৰি দিছোঁ যে আপোনালোকৰ জীৱনত কোনো দিনাখন পেট্ৰল ভাঙোতে পেট্ৰল পাম্পত মাৰ নাখাব বুলি আৰু ইয়াত বনোৱা উদ্দেশ্য এটাও আছে এদিন মোকে তেল মাৰি দিলোঁ তেন্তে ভাবি চাওক 12 ঘণ্টা পাম্পত ৰখি থকা মানুহজনকে তেল মাৰি দিলোঁ তো আপোনালোকৰ কি আপোনালোকতো সাধাৰণ ন সেইকাৰণে মই এই ভিডিঅ'টো বনাই দিছোঁ যে ভাল মানে যদি চাই লৈছে একবাৰ যদি আপোনাৰ দিমাগত সোমাই লৈছে ন তেন্তে আপোনাৰ পেট্ৰল কোনোদিনাখনেই কোনো পেট্ৰল পাম্পতে মাৰ নাখাব তো এতিয়া বুজি পালে আপোনালোকৰ পেট্ৰল মানে আপোনালোকৰ তেলটো ক'ত মাৰ খায় কেনেকৈ মাৰ খায় ইয়াৰ বাহিৰে মই আকৌ বাৰে কৈছোঁ ইয়াৰ বাহিৰে বেলেগ আৰু টেকনিক নাই তেল মৰা মই আপোনালোকক ইমান ধুনীয়াকৈ বুজাই দিলোঁ আজি কোনো এনেকুৱা এটা ভিডিঅ' বনাই কিনে আপোনালোকক বুজাই দিয়া নাই আৰু কোনো হয়তো চাগে কাৰো দমো নাই নেকি বুজাই দিবলৈ মই বহুত ৰিস্ক লৈ কিনে আপোনালোকৰ কাৰণে একদম ভিডিঅ' এনেকৈ বনাই প্ৰস্তুত কৰি কিনে আপোনালোকক বুজাই দিলোঁ আৰু তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব আপোনাৰ বন্ধু বান্ধৱৰ ওচৰত এই ভিডিঅ'টো পঠিয়াই দিব যাতে কোনো দিনাখনে পেট্ৰল পাম্পত পেট্ৰল মাৰ খাই নাযায় তেন্তে বন্ধুসকল আহিছোঁ বাই বাই আজিলৈ জয় আই অসম।